শাৰীৰিকভাৱে সক্ষম এজন লোকক চৰম প্ৰতাৰণা কৰাৰ লগতে উপাৰ্জন শূন্য কৰি ভাতে মৰাৰ ষড়যন্ত্ৰ এইবাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে। জিলাখনৰ বৈৰাগী মঠৰ নিবাসী এইজন দিলীপ দত্ত। শাৰীৰিকভাৱে সক্ষম হলেও দিলীপ দত্ত সমগ্ৰ অঞ্চলটোৰ এজন পৰিচিত ব্যক্তি। হুইলচেয়াৰত বহিয়েই তেওঁ সমাজলৈ বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই অহাৰ লগতে অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ 5খনকৈ গ্ৰন্থ আগবঢ়াইছে। দিলীপ দত্তই বিবাহ পাশতো আবদ্ধ হোৱাৰ লগতে এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ পিতৃ হৈ জীৱন সংগ্ৰামত ব্ৰতী হৈ আছে। শাৰীৰিকভাৱে সক্ষম হলেও আজি পৰ্যন্ত এইজন ব্যক্তিয়ে পৰিয়াল আত্মীয় স্বজনৰ ওচৰত হাত পতাটো দূৰৰ কথা, চৰকাৰ আৰু জনপ্ৰতিনিধিৰ ওচৰতো কোনো হাত পতা নাই। কিন্তু উপায়ন্তৰ হৈ ডিব্ৰুগড় সংবাদ মাধ্যমৰ আগত তেওঁ কিয় আৱেগিক হল? শাৰীৰিকভাৱে সক্ষম হৈও উপাৰ্জনৰ একমাত্ৰ সম্বলত এতিয়া কাৰ চকু? হয়, 2004 চনতেই অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে আবণ্টন দিছিল 2খন ব্যৱসায়িক প্ৰতিষ্ঠান। ইয়াৰে এখন আসন লাভ কৰিছিল দিলীপ দত্তই। নমস্কাৰ, মই আজি এইখিনি কথা ক'ব লৈছোঁ। মোৰ এটা দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব আৰু এইটো, কাৰণ মোৰ এখন মেডিকেলত দোকান আছিলে। সেইখন আছিলে আপোনাৰ 2004 চনত আছাম মেডিকেল কলেজৰ ফালৰ পৰা এটা এডভাৰটাইজমেণ্ট পাইছিলোঁ আমি যে তাত আমাৰ নিচিনা সক্ষম লোকক দোকান দিব। তাৰপৰা সেইষাৰ কথা শুনি মই দোকানৰ কাৰণে আবেদন কৰিলোঁ। কৰাৰ পিছত আৰু বহুতে কেইবাজনেও কৰিলে, তাৰপৰা আমাৰ 2জনে পালোঁ। তাৰপৰা আমাৰ 2জনৰ ভিতৰত 2খন দিলে আমাক। তেতিয়া আমাক দিছিলে PCO হিচাপত, 24 আৱাৰ্ছ খুলিব লাগিব PCO। সেই হিচাপত আমাক দিলে, আমি দোকান ল'লোঁ। দোকান আমাক জেগা দিছিলে, আমি নিজে বনাই লৈছিলোঁ। এখন মোক দিছিলে আপোনাৰ পুৰণা কেজুৱেলিটিৰ ফ্ৰণ্টত এজোপা এজাৰ গছ আছিল, তাৰ তলতে মোক দিছিলে সেইখিনিত, আৰু এখন বেলেগে পালে। 2004 চনৰ পৰা আমি কণ্টিনিউ চলাই আছোঁ। এটা সময়ত PCOবিলাক বন্ধ হৈ গ'ল। PCO আমাৰ থাকিলেও PCO নচলা হ'ল। নচলা হোৱাৰ কাৰণে আমি কি কৰিলোঁ, অফিচত গৈ ক'লোঁ যে আমাৰতো PCO এতিয়া নচলে, আমি কিবা কিবি ৰাখিব পাৰিম নেকি? মই এটা জেৰক্স মেচিন ৰখাৰ কথাও ভাবিছিলোঁ। তেতিয়া ক'লে নহয়, এইটো বোলে আমাৰ গভৰ্ণিং বডিয়ে পাছ কৰিলেহে আপুনি পাৰিব, সেইবুলি ক'লে। তাৰপৰা গভৰ্ণিং বডিলৈ এপ্লাই কৰিলোঁ, মেলিলোঁ, নাই নাপালোঁ। নোপোৱাৰ কাৰণে আমি কি কৰিলোঁ, নিজেই এই পানী বটল কেইটামান, চিপছৰ পেকেট কেইটামান, এনেকুৱা ধৰণৰ কিবা কিবি লৈ বহুত বছৰ তেনেকৈয়ে থাকিলোঁ। একদম সামান্য কিবা এটা উপাৰ্জন হয়। মই এটা ল'ৰা এটা থৈছিলোঁ লগতে। সেই ল'ৰাটোৱে, মই তাক ক'লোঁ তুমি চলোৱা, মই মাজে মাজে যাওঁ, কাৰণ মই ইমান দূৰৰ পৰা সদায় যাব নোৱাৰোঁ। সেই ল'ৰাটোৱে চলাই, তাৰ যিটো প্ৰফিট হয় তাৰে দুয়োটাই সমানে ভাগ কৰোঁ। তেনেকৈয়ে আমি চলাই আছিলোঁ। তাৰপৰা 2022 চনত আমাক 21 নে 22ত আমাক ক'লে আপোনালোকৰ দোকানখন ইয়াত ভাঙিব লাগিব, আমি ইয়াত বিল্ডিং বনাম, আপোনালোকক বেলেগ ফালে দিম। তাৰপিছত আমি ভালেই পালোঁ, আমাৰ দোকান এনেও চলা নাছিলে, ক'ত দিব কি কথা, চালোগৈ জেগাটো ঠিকেই আছে, আমাক তালৈ দিলে। তাত দিলে কি দোকান হিচাপত নহয়, আকৌ সেই এটা বিল্ডিং এটাৰ তলত এখন চাট এখন আছে আৰু বিশেষ একো নাই। ক'লে যে ইয়াতে আপোনালোকৰ দোকানখন এইখিনিতে হ'ব, আপোনালোকে নিজে বনাই ল'ব লাগিব। তাৰপৰা আমি আৰু নিজে চব খৰচা কৰি ৱাল গাঁঠিলোঁ, প্লাষ্টাৰ কৰিলোঁ, ৱায়াৰিং কৰিলোঁ, লাইটৰ কানেকশ্যন কৰিলোঁ, চব কাম কৰি মেলি ফ্ৰণ্টটো একদম বোকা পানী আছিলে, সেইখিনিও ঠিক কৰিলোঁ, মাটি চাটি পেলাই পকা কৰি। প্ৰিন্সিপাল ছাৰে সেই সময়ত আমাৰ তালৈ যায়, গৈ পেলাই আমাক কয় যে চাবা ভালকৈ কৰিবা কামটো দেই, ধুনীয়াকৈ কৰিবা। মই বোলো হ'ব ছাৰ, আমি ভালকৈ কৰিম। গোটেইখিনি কাম আমি কৰি মেলি ল'লোঁ। লৈ তেতিয়া আমাৰ সেইখিনি কাম কৰোঁতে আমাৰ প্ৰায় 2 লাখ টকাৰ ওচৰা-ওচৰি গৈছে। কাৰণ আপোনাৰ ৱাল মাৰিছোঁ, এখন 20 ফুট মানৰ দীঘল ৱাল মাৰিছোঁ, 20 ফুট বা 9 ফুট ওখ। আকৌ ভিতৰখন প্লাষ্টাৰ কৰা, মাটি ভৰোৱা, চব কাম কৰিব লাগে। গতিকে ইমানখিনিমান টকা আমাৰ খৰচ হ'ল, নিজৰ আমাৰ সেইটো খৰচ কৰি মেলি আমি ৰেডি কৰি দোকানখন আৰম্ভ যেতিয়া কৰিলোঁ, তাৰপিছত আমাক আকৌ তাত বস্তু ভৰাবলৈ পাৰ্মিশ্যন নাই দিয়া নহয়। এতিয়া আমি কেইবাবাৰো ক'লোঁ যে আমি এতিয়াতো ইমান ডাঙৰ দোকানখন কিবা কিবি থ'ব লাগে, কি থ'ম? তেতিয়া আমাক একো নকয়, থ'বলৈ দিয়া নাই। 2023 চনৰ জুন মাহত নেকি আমাক এখন প্ৰিন্সিপালে নিজে চহী কৰি কাগজ এখন দিলে যে এইখিনি বস্তু ৰাখিব পাৰিবা। এখন আছে মোৰ ওচৰত কাগজখন এতিয়াও। তাৰপিছত তেতিয়াৰ পৰা আমি 23 চনৰ পৰা 23, 24, 25, আজি 25 কেতিয়া ক'লে 1.5 বছৰ মানতহে আমি দোকানখন টনকিয়ালকৈ লৈছিলোঁ দেই, ভালকৈ
এই হেৰি কৰিম বুলি ধুনীয়াকৈ হৈছে আমাৰ দোকান আমি এইবিলাক ক'ল্ড ড্ৰিংকছ ৰাখিছোঁ কিবা কিবি ৰাখিছোঁ এনেকুৱা বস্তু অন্য বস্তু নহয় বেবী কাপোৰ চাপোৰ দুটামান থওঁ কাৰণ মেটাৰনিটিৰ ওচৰত কেতিয়াবা দৰকাৰ হয় বুলি ঠিক তেনেকৈ আমি দোকানখন এইখিনি চলাওঁতেই এতিয়া হঠাৎ কি হ'ল সেইদিনা গোটেই মেডিকেল কেম্পাছৰ যিমানবিলাক দোকান আছে চব টেণ্ডাৰ কল কৰিলে কৰোঁতে মোৰ দোকানখনো তাত পেলাই দিলে টেণ্ডাৰত আৰু টেণ্ডাৰ কল কৰিছে মোক কোনো ইনফৰ্ম কৰা নাই মোক জনোৱা নাই মই একো গম নাপাওঁ তাৰপৰা যেতিয়া টেণ্ডাৰ হৈ গ'ল তেতিয়া টেণ্ডাৰ হলত মই অফিচলৈ গ'লোঁ মই বোলো ছাৰ মানে খবৰ কৰিলোঁ যে হয় আমাৰ দোকানখনো টেণ্ডাৰ হৈছে বোলে তেতিয়া মই ক'লোঁ আমাৰখনতো হেণ্ডিকেপ কোটাত দিয়া দোকান আছিলে আৰু এতিয়া টেণ্ডাৰ এইখন দোকান কেলৈ কৰিলে কাৰণ মোৰ লগৰ একেলগে ইজনক খবৰ কৰিলোঁ ইজনে কৈছে মোৰখন নাই কৰা বুবু কৰ বুলি এজন আছে তেওঁখন নাই কৰা মোৰখন কৰিলে মোৰখন কৰাৰ কাৰণে মইতো আচৰিত হৈছিলোঁ মোৰ কাৰণ কিয় কৰিলে কাৰণ তেতিয়া অফিচতে গ'লত অফিচৰ গোটেই চব মানুহে গোট খাই কৈছে যে আপোনাৰখন বোলে টেণ্ডাৰ হৈ গ'ল আপুনি এটা কাম কৰক আপুনি টেণ্ডাৰ নেমাৰিলে কেলৈ মই বোলো মই টেণ্ডাৰ কেনেকৈ মাৰিম মোৰতো কোটাত আপোনালোকৰ কোটাত পোৱা দোকান আৰু মোকতো জনোৱাও নাই মই গমেই নাপাওঁ যে আপোনাৰ দোকানখন টেণ্ডাৰ হ'ব আপুনি টেণ্ডাৰ কৰক বুলি যদি মোক বোলে চিঠি এখন দিলেহেঁতেন বা কিবা এটা কৰি জনালেহেঁতেন মোৰ দোকান আছে দোকানতে মোক লেটাৰ এখন দি দিয়াহেঁতেন মই পাওঁ কাৰণ গতিকে মই সেইকাৰণে একো গম নাপালোঁ টেণ্ডাৰ কৰি দিবলৈ মাৰিবৰ কাৰণে এতিয়া কথা হ'ল মোক ক'লে আপুনি এখন দৰখাস্ত কৰকচোন বাৰু গোটেই দেখা যাওক মই এখন দৰখাস্ত কৰিলোঁ দৰখাস্ত কৰাৰ পাছত প্ৰিন্সিপাল ছাৰক দিলোঁ ছাৰৰ পাছত এই বৰবাবুৱে মোক ক'লেহি আহি ছাৰে কৈছে আপুনি চিন্তা নকৰিব আপোনাৰ দোকানখন আপুনি পাব খালি এতিয়া ইলেকশ্যন আহি আছে এইকেইদিন যাব দিয়ক ইলেকশ্যনৰ পাছত আপোনাক আমি হেৰি কৰি দিম কাৰণ সেই বুলি কোৱাৰ কাৰণে মই মোক আশ্বাস দিলে মই গুচি আহিলোঁ কৈছে ইলেকশ্যনৰ মাজত এইকেইদিন ইলেকশ্যন প্ৰট'কল লগাৰ কাৰণে একমাহ বন্ধ হৈ গ'ল তাৰপৰা মই বন্ধ হোৱাৰ পাছত মই কৰিলোঁ কি মই বোলো কি হ'ব কি নহ'ব এদিন মই আকৌ গ'লত ক'লে বোলে নহয় কিবা তাহাঁতৰ হেৰিয়াৰ ভিতৰৰ কিবা হেৰি চলি আছে গতিকে প্ৰিন্সিপাল ছাৰে এইকেইদিনত কাম কৰা নাই আপুনি দুদিনমান পাছত আপোনাক ফোন কৰিম ফোন নকৰাৰ কাৰণে এই আমাৰ এতিয়া জুন মাহ নহয় জানো জুনৰ 3 তাৰিখে দিনাখন মই গ'লোঁ অফিচলৈ গৈ পেলাই মই ভাবিলোঁ কি তেতিয়া মোক ক'লে যে আপুনি এগ্ৰিমেণ্ট তাৰ আগৰ বজাতে মোক ক'লে আপোনাৰ এগ্ৰিমেণ্টত নতুন এগ্ৰিমেণ্টত আপুনি চহী কৰি আপুনি হেৰি কৰি যাব বাকী আপোনাৰ নামত দোকান চলিয়ে আছে গতিকে চলিয়ে থাকিব আপুনি চিন্তা কৰিব নালাগে খালি নতুন এগ্ৰিমেণ্ট কৰি আপোনাক আমি কাগজখিনি দি দিম মই ভাল পালোঁ সেইকাৰণে মই গুচি আহিলোঁ মই এতিয়া সেইদিনাখন ভাবিছোঁ যাওঁ এগ্ৰিমেণ্ট কৰি মেলি চহী তহী কৰি কাগজখন লৈ আহোঁ সেই বুলি গ'লে বৰবাবুৱে মোক ক'লে আপুনি বোলে প্ৰিন্সিপালক এবাৰ লগ কৰকচোন ছাৰৰ ওচৰত গ'লোঁ ছাৰে মোক চিধাই ক'লে আপোনাৰ দোকানখন আপুনি নাপায় আপোনাৰখন মানে আমি হেৰি কৰিলোঁ এইখন টেণ্ডাৰ কল কৰাজনকে পাব মই বোলো ছাৰ এইখন কেলৈ এনেকৈ কথা বোলো মইতো সেইদিনা আগতেতো আপোনালোকে এনেকৈ কৈছিলে নহয় বোলে হেৰি সেইখনত বোলে অকণমান আপুনি হেৰি কৰিলে গণ্ডগোল হৈ আছে বোলে মই বোলো কি ছাৰ কওকচোন আপোনাৰ 11 মাহৰ হেৰি আছিলে এইখন এই আপোনাক দিয়া হৈছিলে 11 মাহৰ পাছত আপুনি চিনু হোৱা নাই তাৰপিছত সেইকাৰণে আপোনাক দিয়া নাই মই বোলো ছাৰ এটা কথা 11 মাহটো আপোনাৰ 2024 চনত 2004 এতিয়া 2025 তাৰ মাজৰখিনি সময় আপোনালোকেতো দোকান মোক ইফালৰ পৰা সিফালেও কৰালে আৰু আগৰ গতিকে তেতিয়াও আপোনালোকে এবাৰো কোৱা নাই আৰু সেই কথাটো মই নাভাবিলোঁতো ঠিকে আছে এগ্ৰিমেণ্টৰ কিন্তু আপোনালোকে সেইখিনি কাম মোক তেতিয়া কৰিবলৈ নক'লে এতিয়া হঠাৎ একেবাৰে কেঞ্চেল কৰিলে মোক কৈছে যে আপুনি সেইকাৰণে আপোনাৰ দোকানখন হেৰি কৰিলোঁ আৰু ক'লে কি মোক আপুনি বোলে দোকানখন ভাড়ালৈ দিছে মই বোলো ছাৰ মই ভাড়ালৈ দিয়া নাই মই নথকাটো সত্য মই মাজে মাজে যাওঁ কেতিয়াবা যাওঁ কাৰণ মই তেতিয়া কৈছোঁ মোৰ শাৰীৰিকভাৱে অসুস্থ 1 নম্বৰ 2 নম্বৰ হৈছে মোৰ পেচমেকাৰ আছে আপোনালোকৰ ইয়াতে মৃগাংক চলিহা ছাৰে মোক পেচমেকাৰ বহাই তেতিয়া দুবাৰ এবাৰ চেঞ্জো কৰিছোঁ তেতিয়া মোক ক'লে যে আপুনি বেছি দৌৰাদৌৰি কৰি নুফুৰিব তেতিয়াৰ পৰা মই অলপ কম আহোঁ অহাৰ কাৰণে মই তেখেতক মানে মোৰ যিজন ল'ৰা আছে তেওঁক ক'লোঁ তুমি চম্ভালিবা যিটো প্ৰফিট হ'ব দুইজনে আমি সমানে ল'ম সেই দোকানখনৰ পৰা তেওঁ চলি আছিলে ময়ো চলি আছিলোঁ আজি হঠাৎ এটা হঠকাৰী সিদ্ধান্ত লৈছে আপোনালোকে গতিকে মই অকণমান অসুবিধাত পৰিছোঁ তাৰপিছতে মোক ক'লে আপুনি একো কথা নক'ব ৰ'ব আপুনি একো নক'ব ক'লে মোক কথা ক'বলৈ নিদিলে সিমানতে দেই কৈ পেলাই কৈছে কি আপোনাক মই এটা ছাজেশ্যন দিওঁ মই বোলো কওকচোন
আপুনিতো এজন হেণ্ডিকেপ মানুহ হয়, গতিকে আপুনি চৰকাৰৰ কিবা সা সুবিধা পাইছে নাই, কিবা হেৰি আবেদন কৰিছে নাই? মই বোলো ছাৰ মই এতিয়ালৈকেতো আবেদন কৰা নাই। কিয় নাই কৰা? আপুনি চৰকাৰক আবেদন কৰক। আপোনালোকে হেণ্ডিকেপ মানুহে এতিয়া আপুনি DC ওচৰত এখানে এপ্লিকেশ্যন কৰিলে আপোনালোকে অনুদান পাব। গতিকে আপোনালোকে এনেকুৱা সেইবিলাক কেলৈ চিন্তা কৰিছে? এইবোৰ দোকান চোকানৰ কথা বাদ দি আপুনি সিমানটো পইচাটো আপুনি অনুদানতে পাই যাব। মোৰ মানে ইমানেই কথাটোত দুখ লাগিল, মই মানে খুব এটা আৱেগিক হৈ গৈছোঁ। সেই সময়টোত মই কথা ক'ব নোৱাৰা হ'লোঁ ছাৰৰ লগত, একো নাই কোৱা। তাৰপিছত ছাৰে কিবা কিবি কৈ আছে, মই খালি হয় 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 কৈ থাকিলোঁ। কাৰণ কেলৈ, মই জীৱনত আজিলৈকে কোনেও মোক ক'ব নোৱাৰে মই কাৰোবাৰ পৰা হাত পাতি চলিছোঁ বুলি। মোক বহুতেই জানে, বহুতেই চিনি পায়। মই গোটেই জীৱন কষ্ট কৰিছোঁ, পৰিশ্ৰম কৰি মই নিজে খাইছোঁ। মোৰ ব্যৱসায় বাণিজ্য যি টুক টাককৈ চলাই কৰিছোঁ। তাৰ মাজতে মোৰ সেই দোকানখনৰ পৰা যিকেইটা আৰ্জন হয়, সেই দোকানখনৰ পৰা যিকেইটা আৰ্জন হয় সেইকেইটা মোৰ ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ ক্ষেত্ৰত মোৰ খৰচা হয়। গতিকে সেই কথাটো কোৱাৰ কাৰণে মোৰ বেছি আচলতে দুখ লাগিলে, কাৰণ সেইটো মোৰ অকণমান অপমান পোৱা নিচিনা লাগিলে। মই যেতিয়া কাৰোবাক হাত পাতিবলৈ মোক ক'লে আৰু মোৰ দোকানখন তেওঁৰ মোৰ পৰা কাঢ়ি লৈ আকৌ মোক কৈছে কি আপুনি চৰকাৰ ইয়াত গৈ DC ওচৰত এখন এপ্লিকেশ্যন কৰক, আপোনাক DC কিবা এটা দিব। গতিকে সেই কথাখিনিৰ কাৰণে মই আচলতে বেছি দুখ পালোঁ। গতিকে মই এই চেনেলৰ যোগেদি মই ক'ব খোজোঁ, এতিয়া মোৰ নিজৰ কথাখিনি ইমান দেৰি মই ক'লোঁ, এতিয়া মই ক'ব খোজোঁ কি ইয়াৰ আপোনালোকৰ সহায়েৰে আপোনালোকে গোটেই কথাটো আমাৰ যাতে স্বাস্থ্যমন্ত্ৰী আমাৰ হেৰিয়ালৈকে যায়, মুখ্যমন্ত্ৰীলৈকে যায়, তেওঁলোকেও এটা বিচাৰ কৰক। মোৰ নিচিনা এজন মানুহক এনেকুৱা কৰাৰ কাৰণে মই মানে কি কৰিম কি নকৰিম। গতিকে সেইখিনিৰ কাৰণে মই আপোনালোকলৈ কৈছোঁ। এতিয়া মই ভাষা নাই, বহুত কিবা কিবি ক'ব পৰাকৈ মই মানে নোৱাৰিছোঁ। কেলৈ মোৰ খুব দুখ লাগিছে, যিহেতু মোক কাৰোবাৰ ওচৰত হাত পাতিবলৈ ক'লে। সেই কথাটোৱে মোক আচলতে সঁচাকৈয়ে দুখী। মই আজি কোনো হেৰি কৰা নাই, কাৰণ কেলৈ মই ইমান স্বাধীনভাৱে জীৱনত কোনোদিন হেৰি নকৰাকৈ মই নিজে কাম কৰি খাইছোঁ। খোৱাৰ পাছত এখন কলেজ মানে এখন আছাম মেডিকেল কলেজৰ নিচিনা কলেজৰ প্ৰিন্সিপাল ছাৰে মোক সেই উপদেশটো দিয়াৰ কাৰণে মই দুখ পালোঁ আচলতে। কাৰণ মনত দুখো পাইছোঁ, মই নিজকে অপমান বোধ কৰিছোঁ। গতিকে ছাৰলৈও মোৰ অনুৰোধ, ছাৰে যাতে মোক সেইবিলাক মই ধৰি নাথাকোঁ, ছাৰে যাতে মোক দোকানখন পুনৰ ঘূৰাই দিয়ে। আৰু আমাৰ চেয়াৰমেন ছাৰেও যাতে সেই বিষয়ত অকণমান আলোচনা কৰে, তেখেতলোকৰ লগত আলোচনা কৰি মোক দোকানখন দিয়ে। মই স্বাস্থ্যমন্ত্ৰীলৈও সেই কথাখিনি জনাব খুজিছোঁ আপোনালোকৰ যোগেদি, আমাৰ মুখ্যমন্ত্ৰীকো জনাব খুজিছোঁ। সকলোৱে বিচাৰ প্ৰচাৰ কৰি যাতে মোৰ দোকানখন পুনৰ মোক ঘূৰাই দিয়ে, সেইটোৱে মোৰ আশা। হয়, সেইখিনিতে আৰু এটা কথা আপুনি ঠিক প্ৰশ্ন কৰিছে। আমাৰ দুখন দোকান তেতিয়া আমাৰ কোটাত দিছিলে। গতিকে দুখন দোকানৰ ভিতৰত এখন দোকান এই টেণ্ডাৰ হ'ল, তেওঁখনক কিন্তু একো নাই কৰা। তেওঁখন তেনেকৈয়ে আছে। মই তেওঁক সুধিছিলোঁ, তেওঁ ক'লে কি নাই মোলৈ বোলে একো অহা নাই, মোক টেণ্ডাৰ দিয়া নাই, মোৰখন মৰা নাই বোলে। গতিকে সেইটোতো মই অকণমান মানে আচৰিত হৈছোঁ। মই নিজে বনাই লোৱা দোকানখন মোক বনাবলৈ ক'লে, হয় তেওঁলোকৰে সম্পত্তি, কিন্তু আমাক যেতিয়া বনাব ক'লে আমি বনাই মেলি লৈছোঁ। আকৌ তাৰ ওপৰত এতিয়া হঠাৎ তেওঁখন বাদ দি মোৰখন কিয় কৰিলে? হয়। অসম আদিত্য, ডিব্ৰুগড়।